নমস্কাৰ প্ৰিয় বন্ধুসকল, স্বাগতম জনাইছোঁ আমাৰ উন্নতি ভিডিঅ'লৈ। তো আজি আপোনালোকৰ আগত হুণ্ডাই চেণ্টা ফি এখন দেখাম আৰু এখন বলেৰো দেখাম, ZLX টপ মডেল বলেৰো, আৰু এখন হুণ্ডাই এখন দেখা পাইছে। মোৰ পিছত চেণ্টা ফি এখন আছে। তো নতুনৰ দামটো আপোনাৰ 33-34 লাখমান টকা আছে। তো আপোনালোকে 8 লাখ টকাৰ তলত ল'ব পাৰিব। খুব মজা গাড়ী হয়। তো বলেৰোখনো দেখাই আছোঁ, একদম টপ মডেল 2019-ৰ দুখন গাড়ী ডিটেইলছ দি আছোঁ। আপোনালোকে যদি কম ডাউন পে'মেণ্ট আছে 1.5 লাখমান টকা ডাউন পে'মেণ্ট দিলে আৰামছে ওলাই লৈ যাব পাৰিব। তো গোটেইখিনি ডিটেইলছ দি আছোঁ, আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব। তো আৰম্ভণি কৰিছোঁ। এইখন হ'ল 2014-ৰ হুণ্ডাই চেণ্টা ফি। খুব ধুনীয়া হয়। এখন ডিজেল ইঞ্জিনতে আহে, পেট্ৰল ইঞ্জিনত নাহে। এখন ডিজেল ইঞ্জিনত পাব আপোনালোকে, যেনেকৈ স্কৰপিঅ' বলেৰো তেনেকৈ আপোনাৰ এখন ডিজেলত আহিব। খুব মজা গাড়ী, গোটেইখিনি ফিচাৰ্ছ একদম গোটেইখিনি ফিচাৰ্ছ আপোনালোকে পাব গাড়ীখনত। তো পূৰা চালিয়া কণ্ডিশ্যনত আছে। যদি আপোনালোকে ল'ব বিচাৰে তেনেহ'লে ল'ব পাৰিব। বাইহাটা চাৰিআলিত আহি মোক ফোন কৰিলে হ'ল, গোটেইখিনি ডিটেইলছ মই দি দিম আপোনালোকক। এইখন কিন্তু 7 ছিটাৰ হয়। তো হেডলাইটটো চাওক, পূৰা ধুনীয়া LED প্ৰজেক্টৰ LED লাগি আছে। আপোনাৰ হেডলাইটত যদি কিবা লেতেৰা পৰে, এইটো আপোনাৰ পানী আছে ৱেপাৰৰ দৰে কাম কৰিব। তো এইটো দিয়ে আপুনি পানী মাৰি চাফা কৰিব পাৰিব। টায়াৰ আপোনাৰ 18 চাইজৰ টায়াৰ হয়, বহুত স্পেচ পাব আপোনালোকে। তো পূৰা চালিয়া টায়াৰ কণ্ডিশ্যন আপোনালোকে 70-80% টায়াৰ কণ্ডিশ্যন পাব। চাই লওক, মই দেখাই দিছোঁ আপোনালোকক ভালদৰে। খুব মজা গাড়ী আৰু চলাই ইমান ধুনীয়া লাগে। পিক আপটো নকওঁৱেই বাৰু, গাড়ী ইমান ধুনীয়া কমফৰ্টেবল হয় গাড়ীখনত উঠি। 7 ছিটাৰ গাড়ী, বহুত ধুনীয়া লাগে আৰু চলায়ো বহুত কমফৰ্টেবল। গোটেইখিনি ফিচাৰ্ছে পাব আপোনালোকে। ফিচাৰ্ছ নাই বুলি ক'ব লাগিলে আপোনাৰ চব গোটেইখিনিয়ে আপোনালোকে পাব। তো যদি আপোনালোকৰ গাড়ীখন চাই ভাল লাগে তেনেহ'লে আপোনালোকে মোৰ নম্বৰত যোগাযোগ কৰক। স্কেচটো মই দেখাই দিছোঁ, এইটো এটা স্কেচ আছে, বাকী চব অৰিজিনেল পেইণ্টত থকা গাড়ী হয়। তো স্কেচটো আছে, মই সেইটো দেখাই দিছোঁ। যদি কোনোবাই লয় এইটো কৰাই ল'ব পাৰিব। সৰু স্কেচ হয়, 1000-1500 টকাৰ কাম আছে। তো স্কেচটো আমি অৰিজিনেল পেইণ্টৰ বাবে কৰোৱা নাই, গুৱাহাটী ৰেজিষ্ট্ৰেশ্যনৰ হয়। তো এইখন গাড়ী বহুত মানে মাৰ্কেটত বহুত কম পোৱা যায়। যাৰ আছে মানে একদম বিক্ৰী নকৰে। বহুত ধুনীয়া গাড়ী হয়, তেলৰ মাইলেজো খুব ধুনীয়া, ডাঙৰ গাড়ী হিচাপত। তো বেক চাইডত আপোনালোকক দেখাই দিছোঁ, চাওক গোটেই স্পেচটো চাব পাৰে আপোনালোকে। খুব ধুনীয়া স্পেচ পাব। আমাৰ কাষ্টমাৰ এজন বহি আছে। তো বেক চাইডত চাওক, এইটো এটা ছিট আছে। গোটেইখিনি মই দেখাই দিছোঁ আপোনালোকক, ভালদৰে চাই ল'ব আপোনালোকে। তো এইটো ডিকিটো চাওক, কিবা যদি আপোনালোকে বস্তু ল'ব থাকে আপোনালোকে ইয়াতে ল'ব পাৰিব। ছিটটো পূৰা একদম প্লেইন হৈ যাব, খুব ধুনীয়া। তো আৰু যদি মানুহ বহিব লাগে তো এনেকৈ উঠাই ল'ব পাৰিব, লক হৈ যাব ছিটটো উঠাই দিয়াৰ লগে লগে। তো এইটো চাওক, আৰামছে গাড়ী গোটেইখিনি আপোনালোকে পাব। যদি ৰিফাইনেন্স কৰাব বিচাৰে 1.5 লাখমান টকা ডাউন পে'মেণ্ট দিলে আৰামছে ওলাই লৈ যাব পাৰিব গাড়ীখন। তো স্পেচটো ভিতৰত বহুত ডাঙৰ স্পেচ হয়, বহুত ডাঙৰ স্পেচ আছে গাড়ীখনত। তো ফ্ৰণ্ট চাইডতো মই এবাৰ দেখাই দিম আপোনালোকে। টায়াৰ চাইছে 18 চাইজৰ টায়াৰ হয়, খুব ধুনীয়া স্পেচ পাব। ফ্ৰণ্ট চাইডত চাওক, ষ্টাৰিঙত চাওক, চুইচবিলাক চাওক আপোনালোকে। তেল আপোনালোকে হাফ টেংকি পাই যাব। মিউজিক চিষ্টেম কোম্পানীৰ পৰা অটোৱে গোটেইখিনিয়ে, মই ফিচাৰ্ছৰ কথা আপোনালোকক নকওঁ, কিন্তু আপোনালোকে গোটেইখিনিয়ে পাব। গোটেইখিনি আপডেট, গোটেইখিনি ফিচাৰ্ছ আপোনালোকে পাব। তো এটা এটা কৈ থাকি লাভ নাই, গোটেইখিনিয়ে পাব মুঠতে। তো মই কৈছোঁ অলৰেডি, ফাইনেন্স কৰিলে আপোনালোকে 1.5 লাখমান টকা ডাউন পে'মেণ্ট দিলে আৰামছে ওলাই লৈ যাব পাৰিব। তো এতিয়াৰ পৰা ইঞ্জিনটো দেখাই দিম আপোনালোকে, ইঞ্জিনটো চাই ল'ব। তো ইঞ্জিনটো চাওক, এইটো হ'ল এফ্ৰণ্টটো চাই ল'ব আপোনালোকে ফাৰ্ষ্ট। এইকেইটা মেইন বস্তু হয়। তাৰপিছত ইঞ্জিনটো চাওক, খুব ধুনীয়া হৈ আছে। ওচৰৰ পৰা মই ভালদৰে দেখাই দিম। তো যদি আপোনালোকৰ এইখন গাড়ী চাই ভাল লাগে বা আৰু যদি আপোনালোকে হুণ্ডাই চেণ্টা ফিৰ বিষয়ে কিবা জানিব বিচাৰে তেনেহ'লে মোৰ নাম্বাৰটো আহি আছে, মোৰ নাম্বাৰত আপোনালোকে ফোন কৰক বা হোৱাটছআপ কৰক, গোটেইখিনি ডিটেইলছ মই দি দিম। তো এইখন গাড়ীৰ দামটো আমি ৰাখিছোঁ 7 লাখ টকা। তো 7 লাখ টকাত আপোনালোকে ল'ব পাৰিব। গোটেই গুৱাহাটী আপোনালোকে চাব পাৰে, গোটেই ঘূৰিব পাৰে, পূৰা গেৰেণ্টি থাকে। সেইটো দামত আপোনালোকে নাপায়, গেৰেণ্টি থাকিব, সেনেকুৱা দামত নাপায়। গাড়ী কণ্ডিশ্যনৰ লগত ডিপেণ্ড কৰিব। পূৰা মজা কণ্ডিশ্যনত আছে, অৰিজিনেল পেইণ্টত থকা গাড়ী। তো 7 লাখ টকাত আৰামছে ল'ব পাৰিব। তো এতিয়া দেখাইছোঁ আপোনালোকক বলেৰো। তো বলেৰোৰ কাৰণে বহুতে ফোন কৰি আছিলে। তো মোৰ তাত নতুন ষ্টক নাছিলে। তো এইখন আহিছে, 2019-ৰ হয়, ZLX পাৱাৰ প্লাছ। তো বলেৰো খুব মজা হৈ আছে। এইখনো অৰিজিনেল পেইণ্টত থকা গাড়ী। গাড়ী গেটআপটো দেখা পাইছে আপোনালোকে, পূৰা চালিয়া কণ্ডিশ্যনত আছে। টায়াৰ আপোনালোকে 90% টায়াৰ কণ্ডিশ্যনত পাব। তো দেখাই দিলোঁ আপোনালোকক, চাওক 90% টায়াৰ কণ্ডিশ্যন আছে। তো এইখনো আৰামছে 1,20,000-1.5 লাখ টকা ডাউন পে'মেণ্ট দিলে আৰামছে বলেৰোখনো ওলাই লৈ যাব পাৰিব আপোনালোকে। তো পিছৰ টায়াৰকেইটা কিন্তু 75-70 এনেকুৱা পাব। আগৰকেইটা কিন্তু 90% পাই যাব আপোনালোকে। তো বলেৰোৰ কাৰণে বহুত কাষ্টমাৰে মোক ফোন কৰি আছিলে, বহুতে ফোন কৰি আছিলে। তো আপোনালোকৰ কাৰণে ভিডিঅ'টো বনাইছোঁ, নতুন আহিছে, আপোনালোকে জলদি। তো
তো জলদি যোগাযোগ কৰক আপোনালোকে। তো যদি দুখন গাড়ী আপোনালোকে ল'ব বিচাৰে, যোনখনে আপোনালোকৰ ভাল লাগে মোৰ নম্বৰত যোগাযোগ কৰক। আৰু বাইহাটা চাৰিআলি একদম পুলিচ পইণ্টত আহি মোক ফোন কৰিব, তাতে আপোনালোকে গাড়ীখন চাব পাৰিব। তো বেক চাইডত দেখাই দিছোঁ, আপোনালোকে চাই লওক ভালদৰে। তো মই ভিডিঅ'টোত যেনেকুৱা দেখাইছোঁ আপোনালোকে অৰিজিনেল আহিও তেনেকৈ পাব। আপোনালোকৰ যদি গাড়ী দুখন বিশেষ আপোনালোকে গাড়ীৰ বিষয়ে নাজানে, আপোনালোকে ভাল জানা মানুহ এজন আনক বা মেকানিক এজনক আনক। যদি সেইটোও নাই, আপোনালোকে গাড়ীখন আমাৰ ডিলাৰৰ পৰা লৈ যাওক, বা আমাৰ ওচৰত ডিলাৰ আছে বা আপোনালোকৰ যদি চিনাকি ডিলাৰ আছে আপোনালোকে তাতে লৈ যাওক, তাৰপিছত চলাই চাওক, চেক কৰক, তাৰপিছত আহি পে'মেণ্ট কৰিব পাৰে। গোটেইখিনি ফেচিলিটি আপোনালোকে পাব। আৰু দুখন গাড়ী পূৰা গেৰেণ্টি থাকিব, আমি ৱাৰেণ্টি নিদিওঁ, ফুল গেৰেণ্টি দিম গাড়ীবিলাকত। আৰু লিখা থাকিব যে মই মুখত কৈ দিছোঁ গেৰেণ্টি, তেনেকুৱা নহয়, গোটেইখিনি লিখা থাকিব গেৰেণ্টিটো। তো বেক চাইডত দেখাই দিছোঁ, চাই ল'ব আপোনালোকে। খুব সুন্দৰ গাড়ী হয়। তো এইখন যদি আপোনালোকে ৰিফাইনেন্স কৰে, আপোনালোকৰ আধাৰ কাৰ্ড লাগিব, পেন কাৰ্ড লাগিব, বেংক পাছবুক, চেক পাত এইকেইটা হ'লে হৈ যাব। 76,000 জেনুইন চলা আছে। তো আমাৰ মানুহকেইটা দেখা পাইছে নহয়, পূৰা হাঁহি আছে। আজি বহুত গৰম, তাৰ বাবে AC খাই বহি আছে ভিতৰতে। তো লাজো কৰিছে অলপ। তো ফ্ৰণ্ট ছাইডত টায়াৰ চাওক, পূৰা মজা হৈ আছে, 90% পাব। তো এতিয়া ইঞ্জিনটো দেখাই দিছোঁ আপোনালোকে। তো নতুন আহিছে, অলপ পলিচ কৰি চাফা কৰি ৰাখিছোঁ। চাব পাৰে, পূৰা মজা হৈ আছে। চিল ইঞ্জিনত পাব, গোটেই ফুল বডি চিল পাব। তো যদি আমাৰ ভিডিঅ'বিলাক চাই ভাল লাগে তেনেহ'লে আপোনালোকে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি বিশেষ কিবা জানিব লগা থাকে মোৰ নম্বৰত ডাইৰেক্ট আপোনালোকে ফোন কৰিব। তো আপোনালোকে কমেণ্টটো কৰিব, প্ৰাইচ বেছি হৈছে বা কম হৈছে, আপোনালোকে কমেণ্ট কৰি জনাই দিব। তো আপোনালোকে কমেণ্ট কৰিলে ভিডিঅ'বিলাক বনাই একচুৱেলি ভাল লাগে। বা মই ভিডিঅ'টোত যিমান দাম কৈছোঁ বা কিবা আপোনালোকৰ মই বনোৱাত যদি কিবা ভুল হৈছে, আপোনালোকে যদি জানে বা কিবা হেৰি হৈছে, মোৰ ভুল হ'ব পাৰে, আপোনালোকে কমেণ্টত জনাই দিব। তো আপোনালোকে এনেকুৱা কমেণ্ট কৰি বা জনাই দিলে বা মোৰ ভুলটো কৈ দিলে মই গোটেইখিনি আপোনালোকে শুধৰাই ল'ব পাৰিম। তো যদি ভিডিঅ'টো চাই ভাল লাগিছে, লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। আকৌ কৈছোঁ ধন্যবাদ।